আমি যে দেখি থাকোঁ গুৱাহাটী মহানগৰীত বিভিন্ন ধৰণৰ যান তাৰে মাজৰে এই দুখন আছে গ্ৰীণ বাছ বুলি কওঁ। এই গ্ৰীণ বাছবোৰ গুৱাহাটী মহানগৰীত সকলোৱে জানেনে এই গ্ৰীণ বাছবোৰ কিহত চলে? এই গ্ৰীণ বাছবোৰ কোনো ধৰণৰ পেট্ৰল ডিজেল ইন্ধনত চলা বাহন নহয়, এইবোৰ ইলেক্ট্ৰিক বাহন হয়। এইবোৰ বাহনত কেনেকৈ চাৰ্জ লগাই ন? লগাই দিয়ে দেখিছে সকলোৱে এনেকৈ এই পদ্ধতিৰে এইবোৰ চাৰ্জ কৰা হয়। চাৰ্জ কৰি দিনৰ ভাগত চাৰ্জ চলি থাকে, ৰাতিৰ ভাগত এইবোৰ চাৰ্জ কৰে। এইবোৰ ক'ত থাকে বাৰু জানেনে? এইবোৰ আছে ISBT গুৱাহাটী বালাজী মন্দিৰৰ পৰা ISBTৰ ভিতৰত এনেকৈ এই গ্ৰীণ বাছবোৰ চাৰ্জিং ব্যৱস্থা কৰা হয়। চাওক।